এই সাংবাদিক মেলত উপস্থিত থকা কাৰ্বি আংলং জিলাৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে, কাৰ্বি আংলং জিলা বিজেপিৰ বিষয়ববীয়াসকল আৰু মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল। বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত UCC বিল গৃহীত হৈছিল। এই UCC বিল বিধানসভাত গৃহীত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত কাৰ্যকালত যেতিয়া তেখেত মুখ্যমন্ত্ৰী আছিল তেতিয়াই বিধানসভাত কৈছিল যে পুনৰ যদি বিজেপি চৰকাৰ আহে আমি এই বিলখন গৃহীত কৰিম আৰু এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ যি প্ৰতিশ্ৰুতি পত্ৰ আছিল সেই প্ৰতিশ্ৰুতি পত্ৰটো স্পষ্টভাৱে উল্লেখ আছিল যে বিজেপি চৰকাৰ শাসনৰ গাদীলৈ আহিলে পুনৰ এই UCC বিল গৃহীত কৰা হ'ব। UCC বিল সম্পৰ্কে আপোনালোকে সকলো অৱগত। এখন সম নাগৰিকত্ব আইন ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰে সেই সময়ত সংবিধান সভাতো এই কথাৰ উল্লেখ কৰিছিল, কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকে ধৰি কংগ্ৰেছ নেতৃবৃন্দই ন্যায়ৰ তুষ্টিকৰণ সংখ্যালঘুৰ তুষ্টিকৰণৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত এক আইন UCC আইন সমনাগৰিকত্ব আইনৰ ক্ষেত্ৰত তেওঁলোক এই ব্যৱস্থাটো সমৰ্থন নকৰিলে। পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ কেইবাটাও গোচৰৰ ৰায়তো এই UCC বিল প্ৰয়োগ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, কিন্তু তেতিয়াও এই পৰামৰ্শ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই মানি নল'লে বা কৰিবলৈ সমৰ্থতা প্ৰকাশ নকৰিলে। কিন্তু আমাৰ এই বিজেপি চৰকাৰ অহাৰ পিছত আপোনালোকে জানে 2024 চনত 3খন ৰাজ্যত গোৱা, উত্তৰাখণ্ড আৰু গুজৰাটত এই UCC বিল ইতিমধ্যেই গৃহীত হৈছে আৰু তাৰ আইন বলবৎ হৈ আছে। আৰু অসম হ'ল 4ৰ্থখন ৰাজ্য এই UCC বিল গ্ৰহণ কৰা। অসম 4ৰ্থখন ৰাজ্য। অসমৰ যি UCC বিল গৃহীত হ'ল সম নাগৰিক সংহিতা বিধেয়ক 2026, তাৰ মূল বিষয়কেইটা মই আপোনালোকক এবাৰ কৈ দিছোঁ। এই যিখন আইন এতিয়া নিজে নিজে ৰাজ্য চৰকাৰসমূহে বিলবিলাক পাছ কৰিছে, 4খন ৰাজ্যত হৈ গ'ল নিজাববীয়াকৈ। আৰু বিজেপি শাসিত যিবিলাক ৰাজ্য আছে, এতিয়া ধৰক এই মেটাৰটো ৰাজ্যৰ বিষয়, কনকাৰেণ্ট লিষ্টত থকা বিষয়, এইটো কমপ্লিটলি কেন্দ্ৰ চৰকাৰৰ বিষয় নহয়। গতিকে ৰাজ্যসমূহক বিজেপি শাসিত ৰাজ্যসমূহক ইতিমধ্যে অনুৰোধ কৰিছে যে এই বিলখন কেনেকৈ কৰিব পৰা যায়। আৰু আপোনালোকে জানেও তাকেতো, গতিকে বিজেপি শাসিত ৰাজ্যখিনিক কৈছে। আৰু এতিয়া চাব, আমাৰ কিছুমান ৰাজ্য আছে চবৰে জনগাঁথনিবিলাক বেলেগ। এতিয়াতো নাগালেণ্ডত খ্ৰীষ্টান মেজৰিটি হ'ব গৈ আছে। নাগালেণ্ড যিখন আমাৰ নিকটৱৰ্তী ৰাজ্য, তাত খ্ৰীষ্টান ষ্টেট ডিক্লেয়াৰ কৰিব লাগে বুলিও সময়ে সময়ে বিভিন্ন সংগঠনে দাবী কৰি আহিছে। হ'ব নহ'ব সেইবিলাক পিছৰ কথা, কিন্তু দাবী কৰি আহিছে, তাৰমানে কি খ্ৰীষ্টান মেজৰিটি। গতিকে এই গোটেই পৰিৱেশটো অধ্যয়ন কৰি ৰাজ্যসমূহে ডিচিশ্যন ল'ব। আৰু অসমৰ ক্ষেত্ৰতো বহুত বাধা আহিছিল। আপোনালোকে জানে ইয়াত 3টা 6 শিডিউল আছে, ইয়াত মাইনৰিটি 33% মাইনৰিটি মানুহ আছে, বিভিন্ন খ্ৰীষ্টানসকল আছে। তাৰ মাজত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে দূৰদৰ্শী চিন্তাৰে এই বিলখন উত্থাপন কৰিবলৈ সাহস কৰিলে আৰু বিধানসভাটো এখন গৃহীত হৈ গ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।